Hello everyone, সকলোকে ওয়েলকাম জানাইছো আজিৰ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম আমাৰ অসমত যে নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে বা চলি আছে। সেই প্ৰক্ৰিয়াৰ লগত জড়িত এটা বা সেই প্ৰচেছৰ লগত ৰিলেটেড এটা নিউজ শ্বেয়াৰ কৰিব বিচাৰিছো। আৰু নিউজটো ইয়াতে আপোনালোকে হেডিংটো দেখিছে, টেট শিক্ষকক প্ৰধান শিক্ষক পদৰ বাবে যোগ্য নকৰিলে শিক্ষা বিভাগে। আৰু তাৰ লগতে আছে একাধিক সমস্যাত ভাৰাক্ৰান্ত ঠিকাভিত্তিক শিক্ষকৰ ক্ষোভ, সংশোধন নহল দৰমহা গাঁথনি প্ৰাৰম্ভিক আখুৱা, বিভাগীয় হেমাই তীব্ৰ অসন্তুষ্টি প্ৰকাশ টেট উত্তীৰ্ণ শিক্ষক সমাজৰ। অৰ্থাৎ আমাৰ অসমৰ যি সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ আছে তেওঁলোকৰ ফালৰ পৰা এই দাবীখিনি উত্থাপন কৰা হৈছে বা এই যিখিনি তেওঁলোকৰ ইস্যু আছে ইস্যুখিনি বাতৰিত প্ৰকাশ কৰা হৈছে। তো ইয়াত দেখিছে যিটো আমাৰ প্ৰধান শিক্ষক নিযুক্তি প্ৰক্ৰিয়া চলি আছে তাত তেওঁলোকক যোগ্য নকৰাৰ এটা বাতৰিটো প্ৰকাশ পাইছে। তো ইয়াত মেইন কথাখিনি কি আছে মই সেইখিনি আপোনালোকক পঢ়ি দি আছোঁ। আৰু যিসকলে চেনেলটো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ বাতৰিৰ কাৰণে, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত, তাতে সকলোৱে এই বিষয়টো বা এই কথাখিনি গম পায়। তো ইয়াত কি আছে আমি চাওঁ। মুখ্যমন্ত্ৰী ঘোষণাৰ পাছতো প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ বাবে টেট শিক্ষকসকলক শিক্ষা বিভাগে যোগ্য ঘোষণা নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে। আৰু এওঁলোকে কৈছে যে এক বিবৃতিত শিক্ষক সমাজৰ সাধাৰণ সম্পাদক কুলজিৎ ঠাকুৰীয়া আৰু পাৰ্থ প্ৰতিম গগৈয়ে কয় যে বিগত সময়ছোৱাত ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকৰ বিষয়টো এটা গুৰুত্বপূৰ্ণ সমস্যা হিচাপে চিহ্নিত হৈছিল। অৰ্থাৎ আমাৰ এল পি স্কুলবিলাকত যি প্ৰধান শিক্ষক নিযুক্তিৰ বিষয় এইটো এটা গুৰুত্বপূৰ্ণ সমস্যা আছিল, কিন্তু এই সমস্যা সমাধানৰ বাবে শিক্ষকসকলে এক দীঘলীয়া সংগ্ৰামত অৱতীৰ্ণ হৈছিল। চলিত বৰ্ষত ৰাজ্য চৰকাৰে শিক্ষকসকলৰ এই দীঘলীয়া সংগ্ৰামৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰাৰ কথা ঘোষণা কৰে আৰু সমান্তৰালকৈ 3 মাৰ্চত বিদ্যালয় শিক্ষা বিভাগে প্ৰধান শিক্ষকৰ পদৰ অৰ্হতা সম্পৰ্কীয় এক নীতি নিৰ্দেশনাও জাৰি কৰে। কিন্তু এই নীতি নিৰ্দেশনাই শিক্ষা বিভাগৰ এই নিৰ্দেশনাই সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত শিক্ষকসকলে যথেষ্ট পৰিমাণে আশাহত কৰে। অৰ্থাৎ সৰ্বশিক্ষাৰ অধীনত যিসকল কৰ্মৰত হৈ আছে, যিসকল শিক্ষক কৰ্মৰত হৈছে তেওঁলোকৰ কাৰণে এই প্ৰধান শিক্ষক নিযুক্তিৰ যিখন গাইডলাইন আছিল 3 মাৰ্চত প্ৰকাশ হোৱা, সেই গাইডলাইনখনে তেওঁলোকৰ বাবে কোনো ধৰণৰ পজিটিভ গাইডলাইন লৈ অনা নাই। সেইটো কাৰণে তেওঁলোকৰ কাৰণে ই নিৰাশাজনক হৈছে। গতিকে আৰু তেওঁলোকে দাবী উত্থাপন কৰিছে প্ৰাথমিক বিদ্যালয়ৰ নিয়মীয়া শিক্ষক আৰু সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত শিক্ষকৰ যোগ্যতা দক্ষতাৰ কোনো পাৰ্থক্য নাই। 2020তে নিয়মীয়া আৰু সৰ্বশিক্ষাৰ শিক্ষকক সকলো সম অধিকাৰ প্ৰদানৰ বাবে শিক্ষা বিভাগে ৰাজ্যপাল অনুমোদিত নিৰ্দেশনা প্ৰকাশ কৰিছে। অৰ্থাৎ 2020 চনত আমাৰ যিখিনি কণ্টেক্সুৱেল টিচাৰেই হওক বা ৰেগুলাৰ টিচাৰ, তো কণ্টেক্সুৱেল টিচাৰখিনিকো ৰেগুলাৰ টিচাৰৰ নিচিনাকৈ সমান ফেচিলিটিজ বা দৰমহাৰ ক্ষেত্ৰতেই হওক গ্ৰেড পেৰ ক্ষেত্ৰতেই হওক নিয়মীয়া টিচাৰৰ সমানে প্ৰদান কৰিছে। গতিকে যিহেতু গোটেইখিনি তেওঁলোকক দিয়া হৈছে, তো তেওঁলোকৰ বহু শিক্ষকে বছৰ বছৰ ধৰি প্ৰধান শিক্ষক হিচাপেও দায়িত্ব পালন কৰি আছে, কিন্তু তাৰ পিছতো তেওঁলোকৰ মানে প্ৰধান শিক্ষক পদৰ বাবে নিৰ্বাচিত হ'ব পৰা যিখিনি যোগ্যতা সেইখিনি অৰ্জন কৰিব পৰা নাই, বা তেওঁলোকৰ যিখিনি ত্যাগ ছেক্ৰিফাইচ সেইখিনি চৰকাৰে জাষ্টিফাই কৰা নাই, সেইবুলি তেওঁলোকে দাবী উত্থাপন কৰিছে। আশা কৰিছোঁ তেওঁলোকেও এই প্ৰধান শিক্ষক নিযুক্তিত প্ৰক্ৰিয়াত যিখিনি গাইডলাইন আছে গাইডলাইন মতে তেওঁলোকেও যাতে প্ৰধান শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰে। তাৰপিছতে আৰু কিছুমান দাবী তেওঁলোকে উত্থাপন কৰিছে। তো ইয়াতে কি আছে, ইয়াত কৈছে যে সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত প্ৰাথমিক শিক্ষকৰ দৰমহা গাঁথনি প্ৰাৰম্ভিক আখুৱা, দৰমহা গাঁথনিৰো কিছু আখুৱা আছে আৰু সেইবোৰ সংশোধন কৰিব লগা হৈ আছে। টাইম স্কেল ইত্যাদি এইবিলাক মেটাৰ তেওঁলোকৰ বহু বছৰ ধৰি সৰ্বশিক্ষাৰ ফাইলৰ মাজত থকা বুলি ইয়াত উল্লেখ কৰা হৈছে। গতিকে এই যিবোৰ সমস্যা তাৰ ভিতৰত ইয়াৰ লগতে বেংক ঋণৰ সমস্যা সমাধান, তাৰপিছত অৱসৰকালীন গ্ৰেচুইটিৰ সুবিধা প্ৰদান, মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ সুবিধা আৰু শূন্য ব্যয় বীমাৰ সুবিধা এইবিলাক কাৰ্যকৰী কৰা ইত্যাদি বহুতো দাবী লৈ পেলাই তেওঁলোকৰ প্ৰব্লেমবোৰ যাতে ছল্ভ কৰে তালৈ চৰকাৰৰ ফালৰ পৰা চৰকাৰক তেওঁলোকে দাবী জনাইছে। গতিকে এই ভিডিঅ'টিত এই নিউজটো শ্বেয়াৰ কৰিলোঁ। আৰু ইয়াত দেখিছে মূল বিষয়টো হৈছে টেট উত্তীৰ্ণ শিক্ষক প্ৰধান শিক্ষক পদৰ বাবে যোগ্য নকৰিলে শিক্ষা বিভাগে। তো তেওঁলোকৰ যিখিনি ছেক্ৰিফাইচ আশা কৰিছোঁ তেওঁলোকেও ন্যায় পাব, আৰু প্ৰধান শিক্ষক পদৰ নিযুক্তিৰ প্ৰচেছত তেওঁলোকেও
অংশগ্ৰহণ কৰিব পাৰিব বুলি আশা কৰিলোঁ পুনৰ লগ পাম নেক্সট ভিডিঅ'ত আজিলৈ এৰিছোঁ থেংক ইউ